বিগ ব্ৰেকিং নিউজ এটা ডাঙৰ খবৰ বন্ধু বান্ধৱীসকল জুনমণি আভাৰ এটা ডাঙৰ খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। তাৰ আগতে আপোনালোকক মই স্ক্ৰীনত এটা ভিডিঅ' দেখাব বিচাৰিছোঁ। এই ভিডিঅ'টো আপোনালোকে চাওকচোন। আপোনালোকে মই কথাও কৈ যাম, আপোনালোকে ভিডিঅ'টো চাই যাব। আপোনালোকক এই ভিডিঅ'টো দেখুওৱাৰ কাৰণ আছে, সকলোখিনি কথা ক'ম আপোনালোকক। কিন্তু তাৰ আগতে এই ভিডিঅ'টো অকণমান আপোনালোকে এই যি নৃত্য আচলতে নৃত্য আপোনালোকে জুনমণি আভা আৰু নীলা দলে যি এটা বিহু নাচ, সেই বিহু নাচটো অলপ চাই লওক। তাৰপিছত মই আপোনালোকক সকলোখিনি কথা আচলতে মই নিউজটো আপোনালোকক জনাবলৈ মই চেষ্টা কৰিম। কিন্তু তাৰ আগতে যদি কোনোবা নতুনকৈ মোৰ চেনেলটো লৈ আহিছে, প্লিজ চেনেলটো লাইক আৰু চেনেলটো এটা ছাবস্ক্ৰাইবো আপোনালোকে কৰি দিব, নকৰাকৈ নাথাকিব। তেতিয়াহ'লে এই ভিডিঅ'টো চাওক, তাৰপিছত মই সকলোখিনি কথা আপোনালোকক খবৰটো জনাই আছোঁ। আপোনালোক দেখিলে আপোনালোকে হয়তো বিহু নাচটো আপোনালোকে আগতে চাবলৈ পাইছে। এই নৃত্যটো এতিয়া নহয়, এইটো পুৰণা, কিন্তু ভিডিঅ'টো আপোনালোকক দেখুৱালোঁ। কি কাৰণে দেখুৱালোঁ আপোনালোকক কৈ আছোঁ। আপোনালোকে চাওক, মন কৰিব। আপোনালোক ডাঙৰ খবৰটো মই জনাই আছোঁ, শেষত জনাই আছোঁ। তাৰ আগতে আপোনালোকক মই কওঁ যে মন দি শুনিব আপোনালোকে যে জুনমণি আভাৰ ভিডিঅ'টোত মই প্ৰথমতে কওঁ যে জুনমণি আভাৰ ভিডিঅ'টোত বিশেষকৈ মানে যিবিলাক আচলতে ৰিজাল্ট ওলালে, সেই ৰিজাল্টত আমাৰ অসমবাসী ৰাইজ একেবাৰে সন্তুষ্ট নহয়। এই কথাটো আপোনালোকে ভাল ধৰণে জানে। গতিকে এতিয়া জুনমণি মাতৃয়ে কি কৰিবলৈ ওলাইছে, এই কথাখিনি ক'ম আপোনালোকৰ আগত। কিন্তু এই যে নীলা দলে আৰু আপোনাৰ জুনমণি বিহু নাচটোত আপোনালোকে দেখিলে একেলগে নচা, আৰু আপোনালোকৰ নালাগেনে যে এনেধৰণে নাচি কি ধুনীয়াকৈ তেওঁলোকে ৰাইজৰ আগত নাচিছে মেলিছে, আৰু তেওঁলোকৰ মাজত যে এটা ধুনীয়া আচলতে এটা এনাজৰি আচলতে মৰমৰ যিটো বান্ধোন। পুলিচ বিষয়া হিচাপে যদিও কৰ্মৰত তেওঁলোক ডিউটি কৰিবলগীয়া হয়, কিন্তু তেওঁলোকৰ যিটো মৰম চেনেহ দেখি সঁচাকৈ আমি বহুত সেই সময়ত আপ্লুত হৈছিলোঁ। কাৰণ এনেধৰণে আচলতে মৰম চেনেহবিলাক থাকিলে ভাল লাগে, নহয় জানো? নীলা দলেই হওক, জুনমণি আভাই হওক, যিখিনি কথা আচলতে আমি ঘটনাটোত আমি গমো পাইছিলোঁ জুনমণি মাতৃ মুখে যে নীলা দলে জুনমণি আভাই মাক বুলি নিজৰ বাইক বা মা হিচাপে ভাবিছিলে, বা আভাজ্যোতি আভাক নিজৰ ভাতৃ বা ককাইদেউ হিচাপে ভাবিছিলে। এই কথাখিনি আমি গম পাইছিলোঁ জুনমণি মাতৃ মুখৰ পৰা, নহয় জানো? গতিকে ইমানখিনি মৰম চেনেহ থকাৰ পাছতো আচলতে কেৱল টকাৰ বাবেই এনেকৈ সেই ছোৱালীজনীক হত্যা কৰা হ'ল নেকি বাৰু? আপোনালোকে ক'বচোন। কেৱল টকাই নহয় জানো? এই টকাৰ কাৰণে আচলতে মানুহে কি কৰিব নোৱাৰে। টকাই আচলতে মানুহে মানুহক আচলতে চিনি নাপায়।
আজি নীলাদলে কথাৰ যিখিনি আমাৰ ঘটনাটো পোহৰলৈ আহিছিলে, নীলাদলে কি ধৰণে আচলতে জোনমণি মৃত্যুৰ পাছত জোনমণি ঘৰত মাকক খবৰ নিদিয়াকৈ জোনমণি ঘৰত তালাচী চলাই জোনমণি মাকৰ পৰা সেই লাখ টকা পইচা লৈ নীলাদলে আৰু মনোজ ৰাজবংশী এনেকৈ গৈ মেলি ঘৰৰ পৰা লৈ আহিছিলে, নহয় জানো? কিন্তু আজি পৰ্যন্ত সেই পইচা জোনমণি মাতৃক ঘূৰাই নিদিলে। নীলাদলে কথা হ'ল। তাৰপিছতে আভাজ্যোতি ৰাভাকটো নিজৰ ককায়েক হিচাপে ভাবিছিলে, যিহেতু নিজৰ জোনমণি ককায়েক তেজৰ সম্পৰ্ক থকা নিজৰ এজন ককায়েক আছে, তাৰ পিছতো কিন্তু আভাজ্যোতি ৰাভাক নিজৰ তেজ মঙহতকৈ আপোন যাক কয় আচলতে তেনেকুৱা এজন বন্ধু আচলতে ককায়েকক পাইছিলে আভাজ্যোতি ৰাভাক। আৰু কিন্তু জোনমণি ৰাভাই আচলতে গাদ্দাৰী কৰা নাছিলে জোনমণি ৰাভাই, যে ককায়েক হিচাপে আভাজ্যোতি ৰাভাক ভাবিছিলে, নীলাদলেক নিজৰ বায়েক বা মাক হিচাপে ভাবিছিলে। কিন্তু তেওঁলোকে যদি প্ৰকৃততে যদি জোনমণি ৰাভাৰ ঘটনাটোৰ লগত যদি তেওঁলোক জড়িত নাছিল, শুনিব আপোনালোকে, যদি তেওঁলোক জড়িত নাছিল জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ লগত, জোনমণি ৰাভাৰ যিটো ঘটনা হ'ল, সেই যদি জড়িতই নাছিল, তেওঁলোকে কি কাৰণে ভাল ধৰণে জোনমণি মাতৃৰ কাষত গৈ ওচৰত বহি জোনমণি মাতৃৰ কাষত বহি চকুত হৈ আভাজ্যোতি ৰাভাই হওক, নীলাদলেই হওক, মনোজ ৰাজবংশী হওক, সকলোখিনি মানুহে তেওঁলোকে যিখিনি মানুহ একেলগে কাম কৰিছিলে, সেই মানুহখিনিয়ে কি কাৰণে চকুত হৈ জোনমণি মাতৃক ক'বলৈ যাবলৈ সাহস নহ'ল, যে জোনমণিক কেনেকৈ আচলতে কি হ'বলৈ পালে, তেওঁলোকৰ মুখেৰে আচলতে কি কাৰণে ক'বলৈ নগ'ল জোনমণি মাতৃক, যে জোনমণি কেনেকুৱা আছিলে, কি আছিলে, সকলোখিনি কথা তেওঁলোকে কি কাৰণে এবাৰো গৈ জোনমণি মাতৃক ঘটনা হৈ যোৱাৰ পিছতো নালাগে আমি কোনো ধৰণৰ খবৰ লোৱা আমি নেদেখিলোঁ। মাত্ৰ আদ্যশ্ৰাদ্ধ সময়ত জোনমণি ৰাভাক যেতিয়া সৎকাৰ কৰা হৈছিলে তেতিয়াহে আমি কিবাকিবি ফুল চুল দিয়া দেখিছিলোঁ নীলাদলেক। কিন্তু জোনমণি ৰাভাৰ ঘৰত গৈ জোনমণি মাতৃৰ ওচৰত গৈ এষাৰো খা খবৰ ল'বলৈ কিন্তু আভাজ্যোতি ৰাভাই হওক, নীলাদলেই হওক, কোনো ধৰণৰ আৰক্ষী বিষয়া তেনেকুৱা তেওঁলোকৰ যোৱা আমি নেদেখিলোঁ। কিহৰ কাৰণে? তেওঁলোকে ভয় খালে নেকি যে জোনমণি মাতৃৰ ওচৰলৈ গ'লে জোনমণি মাতৃয়ে কি তেওঁলোকক নামাতিব নেকি? তাতোতকৈ ডাঙৰ কথা আপোনালোকেতো গম পায়, আমাৰ যিজন অসমৰ CM মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, যিহেতু তেওঁৰ ঘৰ গুৱাহাটীতে, জোনমণি ঘৰো গুৱাহাটীতে, জোনমণি মাতৃৰ ঘৰো গুৱাহাটীতে, গতিকে ওচৰতে থাকিও কি কাৰণে আজিলৈকে সেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জোনমণি মাতৃৰ ঘৰত এটা খবৰ ল'বলৈ নগ'ল? ভাবিলে আচৰিত লাগে, নহয়নে? মোৰ কিন্তু ভাবিলে সঁচাকৈ আচৰিত লাগে। গতিকে কেৱল টকাৰ বাবে জোনমণি ৰাভাক হত্যা কৰা হ'ল। আৰু যিটো এতিয়া CBI চাৰ্জশ্বিট দাখিল কৰিলে, আপোনালোকেতো গম পালেই যে দুৰ্ঘটনা বুলি জোনমণি ৰাভাৰ ঘটনাটো ইতিমধ্যে তেওঁলোকে ডিক্লাৰ দিলেই। কিন্তু এটাই মাত্ৰ আশাৰ ৰেঙনি আছিলে, যিটো আশাৰ ৰেঙনি আমি কৃষক নেতাৰ পৰা আদি কৰি অখিল গগৈ ডাঙৰীয়াও কৈছিলে, কৃষক নেতা আপোনাৰ বিদ্যুৎ শইকীয়া ডাঙৰীয়াও উত্থাপন কৰিছিলে, যে উচ্চতম ন্যায়ালয়ৰ চিটিং জাজৰ দ্বাৰা যদি দিয়া হয় এই বস্তুটো তদন্ত কৰিবলৈ, হয়তো তেতিয়া জোনমণি ঘটনাটো কিবা এটা হ'ব পাৰে। গতিকে জোনমণি মাতৃয়ে এতিয়া বৰ্তমান কিবা পদক্ষেপ ল'বনে? জোনমণি ঘৰৰ যিখিনি ওচৰৰ পাজৰে যিখিনি মানুহ জোনমণি মাতৃৰ লগত আমি লাগি থকা দেখিছোঁ ইটো সিটো কামত, গতিকে তেওঁলোকে এতিয়া কি পদক্ষেপ ল'ব? নে তেওঁলোকেও বাদ দিলে আচলতে কিমাননো চিন্তা কৰিব, কিমাননো আচলতে জোনমণি মাতৃয়ে চিঞৰি থাকিব যে আমাৰ ছোৱালীজনীক ন্যায় কেতিয়া পাম, ন্যায় কেতিয়া দিব? আচলতে তেওঁ ভাগি পৰিলে, জোনমণি মাতৃ ভাগি পৰিলে। কি কৰিব? অসমবাসী ৰাইজেও কৰিলে, বহুতখিনি কৰিলে। অসমবাসী ৰাইজেও যিহেতু আমিতো এতিয়া আমি আইন প্ৰশাসন বা আমি কোনো ধৰি লওক আমিতো ন্যায় দিব নোৱাৰোঁ, গতিকে নিয়ম আছে, চৰকাৰ আছে, আইন আছে, তেওঁলোকেহে এইবিলাক কৰিব পাৰিব। গতিকে কি হ'ব? জোনমণি মাতৃয়ে কিবা ব্যৱস্থা ল'বনে? সেই কথাষাৰ কিন্তু মোৰ মনত খেলাই আছিলে কাৰণে আজি ভিডিঅ'টো মই লৈ আহিলোঁ আপোনালোকক। সেইটোৱে আচলতে এটা ডাঙৰ খবৰ বুলি কৈছোঁ। যদি জোনমণি মাতৃয়ে হয়তো বিচাৰে বা আৰু কৃষক নেতাসকলে যিধৰণে তেওঁলোকে কৈছিলে, হয়তো তেওঁলোকে যদি কিবা ব্যৱস্থা গ্ৰহণ কৰে, হয়তো আকৌ জোনমণি ৰাভাৰ ঘটনাটো হয়তো ওলাবও পাৰে, তদন্ত হ'বও পাৰে। কাৰণ CBIটো ইতিমধ্যে তেওঁলোকে কৈ থৈ গ'ল যে 15জন আৰক্ষী বিষয়াৰ বিৰুদ্ধে গোচৰ তেওঁলোকে পাইছে। নকল সোণৰ লগত বা নকল টকাৰ লগত তেওঁলোক জড়িত নাম তেওঁলোকে উল্লেখ কৰিছিলে। সেই নামত নীলাদলে আছে, আপোনাৰ এডিশ্যনেল SP ৰূপজ্যোতি কলিতা, বেদান্ত মাধৱ ৰাজখোৱা, এনেকৈ মানুহখিনিৰ নাম সাঙুৰ খাই আছে। গতিকে সেইসকলক এনেই কোৱাহে হ'লে নে তেওঁলোককো তদন্ত চলাব, নকল সোণৰ কাৰণেই হওক বা নকল টকাৰ কাৰণেই হওক? গতিকে এইবিলাক আচলতে জনসাধাৰণক কিছুমান ক্ষেত্ৰত আভুৱা ভৰাই আছে। সকলোবিলাক ফটকাখনত পৰিণতটো হ'লেই। যিখিনি আচলতে জনসাধাৰণৰ আশ্বাস আছিলে, যিখিনি বিশ্বাস আছিলে CBI ওপৰত, সেইখিনিতো একেবাৰে নাইকিয়া কৰি থৈ গুচি গ'ল। গতিকে এইবিলাকে জোনমণি ঘটনাৰ ওপৰত আৰু ভাবিছোঁ হয়তো আৰু নোলাবগৈ একো। জোনমণি ঘটনাটোতো নাইকিয়া হৈ গ'ল, আৰু এতিয়ানো কি হ'ব? কাৰণ ডিক্লেয়াৰ দিলেই আৰু CBI যেতিয়া আহিলে আৰু এটা তদন্তকাৰী দল আহিলে, তেওঁলোকৰ কথাখিনি ক'লে, ৰাইজে বিশ্বাস কৰি ল'লে, সেয়াই আৰু এনেকৈ আৰু গম পাইছে নহয় আৰু। গতিকে ভিডিঅ'টো ইমানেই আছিলে, সেইকাৰণে মই আপোনালোকক ক'লোঁ যে এটা বিগ ব্ৰেকিং ডাঙৰ খবৰেই নহয় জানো? জোনমণি মাতৃয়ে এতিয়া কি কৰিব, সেইটো এটা ডাঙৰ খবৰ নহয় জানো? গতিকে সেইটো কাৰণে ভিডিঅ'টো বনালোঁ। গতিকে এইখিনিয়ে আৰু জনাবলৈ চেষ্টা কৰিলোঁ, কেনে পালে নাজানো আৰু। হয়তো আপোনালোকৰ কিনো ডাঙৰ খবৰ দিব বুলি আপোনালোকে হয়তো ডাঙৰ খবৰটো কি নজনালে বুলি হয়তো বহুতে বেয়া কমেণ্টটো দিয়েই। গতিকে
চেষ্টা কৰিছোঁ, সাহস কৰিছোঁ জোনমণিৰ কাৰণে মাত মাতিবলৈ। যদি আপোনালোকৰ সাহস আছে তেনেকৈ মাত মাতক আপোনালোকে। কিন্তু মোৰ সাহস আছে, বহুত আচলতে সাহস আছিলে কাৰণেহে মানে বহুত ভয়ে ভয়ে সাহস কৰি জোনমণি ভিডিঅ' বনাই আহিছিলোঁ, প্ৰথমৰ পৰাই বনাবলৈ চেষ্টা কৰি আছিলোঁ। গতিকে এই সাহসটো এনেই কমেণ্টত লিখি নদখাব, মোক গালি পাৰি কমেণ্টত সাহস নদখাব। সাহস আছে যদি আপোনালোকে ওলাই আহক, মই সেইটোৱে ক'ম। গতিকে ভিডিঅ'টো ইমানেই আছিলে। ভালে থাকক, অকলে থাকক আপোনালোক সকলো। জয় অসম, বাই বাই।